পুত্ৰক চৰকাৰী চাকৰি দিম বুলি মাতৃৰ পৰা সৰকালে 6,60,000 টকা। চৰকাৰী বিদ্যালয়ৰ এজন শিক্ষকে নামিছে চৰকাৰী চাকৰি বিক্ৰীত। এডিআৰিৰ চাকৰি দিয়াৰ প্ৰলোভন দি লুটিলে বৃহৎ পৰিমাণৰ ধন। চৰকাৰী চাকৰি দিয়াৰ নামত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ পৰা কেইবা লাখ টকা সৰকাই নিলে এজন চৰকাৰী বিদ্যালয়ৰ শিক্ষকে। নাৰায়ণপুৰৰ শিমলুগুৰিত সংঘটিত হৈছে এই ঘটনা। শিমলুগুৰিৰ ৰাজগড় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সহকাৰী শিক্ষক চত্ৰধৰ চাবুকধৰাই কুঞ্জ লাহন নামৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীৰ পুত্ৰক এডিআৰিৰ চাকৰি দিয়াৰ প্ৰলোভন দি এই ধন লুটি নিয়াৰ অভিযোগ উঠিছে। শিমলুগুৰিৰ দাধৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুঞ্জ লাহনে ইতিমধ্যে লখিমপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এই ঘটনাৰ উচিত তদন্ত বিচাৰি শিক্ষকগৰাকীৰ বিৰুদ্ধে তৰিছে গোচৰ। অভিযোগ অনুসৰি শিক্ষক চত্ৰধৰ চাবুকধৰাই গহপুৰ কলমৌগুৰিৰ দুজন ব্যক্তিৰ লগত লগ হৈ পাতিছিল এই ফান্দি। বৰ্তমান নিজৰ কষ্টোপাৰ্জিত ধন হেৰুৱাই স্বামীহাৰা মহিলাগৰাকীয়ে দিগ বিদিগ হেৰুৱাই পেলাই সংবাদ মাধ্যমৰ কাষ চাপি উচিত তদন্তৰ দাবী তুলিছে। মোৰ ষ্টাফৰে চত্ৰধৰ চাবুকধৰা তেওঁ মানে মোক ব্লেকমেইলিং কৰিলে, মানে চাকৰি দিম বুলি মোক পইচা 6.5 লাখ ল'লে, চাকৰি দিব নোৱাৰিলে। তাৰপিছত পইচাও ঘূৰাই দিয়া নাই, ক'লে মোক দম দিয়ে আৰু মানে ল'ৰাকেইটাৰ ওপৰত মানে পানিছমেণ্ট ল'ম বুলি কয়। গতিকে মই উপায় নাপাই নিউজৰ ওচৰত মই কাষ চাপিবলগীয়া হ'ল। মই এগৰাকী টিচাৰ, মোৰ মানুহজন ঢুকালে, গতিকে মই ন্যায় বিচাৰিছোঁ, মোৰ পইচাটো যেনেকৈ পাম বুলি। গতিকে আপোনালোকৰ ওচৰত মই কাষ চাপিবলগীয়া হ'ল। সেইকাৰণে মই আৰু থানাতো মই এজাহাৰ দিছোঁ, SP ওচৰলৈ গৈছোঁ। গতিকে মই উচিত বিচাৰটো বিচাৰিছোঁ, মই ন্যায় বিচাৰিছোঁ, মোক ন্যায় লাগে। মই অন্যায় কৰি মই টিচাৰ হিচাপে মই পইচাটো পাইছোঁ, কোনো ব্লেকমেইলিং কৰি পোৱা নাই। গতিকে তেওঁক অপশ্যন দিছোঁ টিচাৰ মৰ্যাদা ৰক্ষাৰ কাৰণে, তেওঁ সেইটো মানি লোৱা নাই। গতিকে মই সেই মানি নোলোৱাৰ কাৰণে মই এইখিনি ন্যায় বিচাৰি আপোনালোকৰ ওচৰত মই আহিছোঁ। মই আজি গৈ লখিমপুৰত এই সম্পৰ্কত মই এজাহাৰ দিছোঁ SP ওচৰত, আৰু মই গোটেই কথাখিনি কৈছোঁ। আৰু মই তেখেতলোকৰ দ্বাৰাইও মই পইচাটো পোৱাৰ এটা আশা কৰি। হয়, যিহেতু গম পাইছে আপোনালোকে চত্ৰধৰ চাবুকধৰা যোনজন ব্যক্তিয়ে আমাৰ পৰা মিছা প্ৰলোভন দি পইচা নিলে, তেওঁলোকে এজন শিক্ষক হিচাপে তেওঁ যিটো প্ৰলোভন দিলে এখন নিজৰ ষ্টাফ লগৰ, আৰু সেই সম্পৰ্কে আমি আজি সদৰ থানাতো SP অফিচতো গোচৰ ৰুজু কৰিছোঁ। আৰু লগতে স্কুল ইনস্পেক্টৰ তেওঁকো IS ওচৰতো আমি গোচৰটো দি থৈ আহিছোঁ যে তেওঁ এনেকৈ কৰিছে চাকৰি দিম বুলি, যিহেতু এজন শিক্ষক মানুহ। সেইটোৱে আৰু উচিত তদন্তটো বিচাৰোঁ। এয়া তেওঁ 24-25 চনৰ যোনটো ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ, সেইটো এগেইনষ্টত চাকৰি দিম বুলি পইচা লৈছিলে। তেওঁ 6,60,000 টকা লৈছিলে। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ। লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে, যেনে PGDCA, টেলি প্লাছ, GST, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি, GST আৰু প্ৰেক্টিচনাৰ কোৰ্চত জব এছিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টাৰ্ছ আৰু অন্যান্যৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। লগতে AI, এডভান্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুডিং 3D কাৰ্টুন এনিমেশ্যন সম্পৰ্কীয় নতুনকৈ নামভৰ্তি চলি আছে। ক্লাছ 9, 10, 11, 12ৰ বাবে এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7002703324 আৰু 9854189951।